হেৰি এটা এটাকে দি দিয়ক এইটো তোমালোকে লোৱা হা দিয়া 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 এইফালে দি যোৱা আচ্ছা চাওঁ এই চাই লোৱা আচ্ছা তোমালোকৰ 9 আৰু 10ৰ যিমানখিনি আমি সম্ভৱ হয় প্ৰায় 50 ষ্টুডেণ্টছ তোমালোকৰ আমি ইয়াত পঠিয়াইছোঁ লগত ছাৰ বাইদেউ আছে মাজনী বাইদেউ আছে পাতিৰ ছাৰ আছে বিচিত্ৰ ছাৰ আছে তোমালোকে পলিটেকনিকত যাবা তোমালোকে শোণিতপুৰ পলিটেকনিকত যাবা শুনিছানে তাতে ছাৰ আছে প্ৰিন্সিপাল আছে পলিটেকনিকৰ তেওঁলোকে তোমালোকক দেখুৱাব শিকিবা বহিত তোমালোকে কি কি শিকায় কি কি দেখুৱাই নোট কৰি ল'বা আৰু গোটেইখিনি চাই মেলি তাতে তেওঁলোকে কিবা অলপ মিটিঙৰ নিচিনা হয়তো কৰিব পাৰে কিবা বুজাব হয়নে এইখিনি কৰাৰ পিছত তোমালোকে আকৌ গাড়ীত গুচি আহিবা আহাৰ পিছত আমাৰ ইয়াতে মা হোটেলখন যে আছে তাতে তোমালোকৰ কাৰণে ভাতৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে জয়েন কৰা কমিউনিটি আমি ইয়াত যিমান লোক দিব পাৰিব মই এইটো ইয়াত বনাইছোঁ লেজাৰ কাটিং কৰিছোঁ এইবিলাক নাম আছে এনেকৈ বনাব পাৰোঁ বা এনেকুৱা ডিজাইন কৰিব পাৰোঁ আমি এক্ৰাইলিক মেটেৰিয়েলত যিকোনো বস্তু ষ্টিল ক্লিয়াৰ হওক তাত আমি এনেকৈ ডিজাইন কৰিব পাৰোঁ প্ৰথম খালি ডিজাইনটো ছফ্টৱেৰত বনাই দিব লাগিব তাৰপিছত আমি ইয়াত প্ৰিণ্টেডটো লগাম প্ৰিণ্টেডটো লগাৰ পিছত জাষ্ট প্ৰিণ্ট কৰি দিম যিটো ডিজাইন আমি তাত বনাম চিটখন যেতিয়া পাৰ হৈ যাব সি টোটেল নিজৰ আকৌ আগৰ লেভেলত আহি যাব তেতিয়া ট্ৰেফিকটো মুভ কৰিব পাৰিব আকৌ যদি চিফ্ট আহিছে আকৌ এখন উঠি যাব এইটো অট'মেটিক বেয়া হৈছে বাৰু এতিয়া যোৱাবাৰ প্ৰজেক্ট মানে দলং লণ্ডন ব্ৰিজখন দেখিছে লণ্ডন ব্ৰিজ আহিছে কিছুমান ব্ৰিজ থাকে না নহয় গল্ডেন গেট ব্ৰিজখন যোনখন ছেন ফ্ৰান্সিস্কোত আছে সেইখনো মানে তেনেকৈ সেইখনো এডজাষ্টেবল এডজাষ্টেবল এইটো মানে মেইনলি হৈছে এটা টেম্পৰেৰী ষ্ট্ৰাকচাৰ যাতে অলপ ফ্লোটেশ্যন ডিভাইচ থাকে এইবিলাক ধৰা ৰামেশ্বৰখন দেখা পাবা বুজিছা নাই মানে ইয়াতে পানীত মাত্ৰ ওপঙি থাকে কোনো ধৰণে এনেকুৱা ষ্টাক এনেকুৱা মানে ফুটা নাথাকে যোনটো গৈ মাটিৰ তলত সোমাই তেনেকুৱা নহয় মানে ওপঙি থাকে ওপঙা দলং বুলি কয় যে সেইটো মেইনলি সেইটো হয় সেইটো তোমাৰ এটা ৰেইন হাৰ্ভেষ্টিঙৰ হেৰি হয় চিৱেজ ডিছপ'জেল এইটো মানে ঘৰৰ যোনখিনি লেতেৰা পানী বা বেলেগ লেতেৰা বস্তুটো যেতিয়া ধৰা ইয়াতে যদি পঢ়া তেতিয়া বুজি পাবা ইনষ্ট্ৰুমেণ্টবিলাক চালে গ্ৰাউণ্ডটোৰ মানে লেভেলটো কিমান আছে লেভেলটো দেখা পাবা তেতিয়া তোমালোকে কণ্ট্ৰল মেপ আঁকিলে তাতে কণ্ট্ৰলটো বুজিব পাৰিব যে অঁ এইটো থকা মাটিটো কোনো সমান নাই এইটো সমান কৰিব লাগিব বা ইয়াত মাটিটো কাটিব পাৰি তেনেকৈ এইটো হৈছে লেভেলিং মেচিন এইটো হৈছে ট্ৰাইপড ষ্টেণ্ড এয়া চেইন এনেকুৱা থাকে তো এখন চিপ এতিয়া বেলেগ বেলেগ চাইজৰ চিপ আছে তোমালোকে চালে গম পাবা ভালছে তো আৰু মেইনলি এইটো হৈছে ইম্পেক্ট টেষ্টিং মেচিন ইম্পেক্ট মানেতো চবেই জানা চাগে যে এটা বস্তুৰ ওপৰত যেতিয়া আন এটা অবজেক্টৰ প্ৰেছাৰ পৰে তাত এটা ইম্পেক্ট হয় ক্ৰাছ কৰে বস্তুটো হয় নাই তো ইয়াতে ধৰা আমি ইটা ৰাখিলোঁ ইটাটো আমি ইম্পেক্ট টেষ্টিং মেচিনৰ সহায়ত আমি তাত মানে ভাঙি চালোঁ যিমানটো মানে প্ৰেছাৰত কি ভাঙি গৈছে ধৰা 300 নিউটন এমএমত ভাঙিছে বেলেগ এটা প্ৰেছাৰ ভাঙিছে সেইটো হ'ব ইটাটোৰ ইম্পেক্ট ভেলু এই ইম্পেক্ট ভেলুটো মেইনলি ইউজ হ'ব মানে তাৰ ষ্ট্ৰেংথটো দেখিবলৈ যে এই ইটাটো নেকি ঘৰটো বনাবলৈ ভাল বা কিটো ভাল তো বেয়া আছে এইখিনি চাৰ্ভিং মেটেৰিয়েল হয় চাব পাৰি এইটো প্লেক্স বুলি কয় এনেকৈ
খুঁটিবিলাক পুতি পেলাই যাতে আমি টেম্পৰাৰী ষ্টেচন পইণ্ট বনাওঁ ঠিক আছে এইটো মেইনলি বাৰু প্লেন কেবল ছাৰ্ভে এটা ছাৰ্ভে আছে তাৰ কাৰণে ইউজ কৰোঁ এইটো নাম মই পাহৰিছোঁ বাৰু এতিয়া এইটো